অসমত গাঁৱে ভূঞে লুকাই থকা ক্ৰীড়া প্ৰতিভাসমূহক বিকশাই তুলিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক মহা আয়োজন খেল মহাৰণ আৰু যোৱা বছৰৰ পৰা আৰম্ভ হোৱা এই খেল মহাৰণে বহু খেলুৱৈক তেওঁলোকৰ মনৰ মাজত সাহস বৃদ্ধি কৰিবৰ কাৰণে সক্ষম হৈছে আৰু যোৱা বছৰ যি সুন্দৰ বাতাবৰণৰ মাজত সমগ্ৰ অসমত বিভিন্ন খেলপথাৰসমূহ আমাৰ নতুন প্ৰজন্মৰ খেলুৱৈসকলে উজ্জীৱিত কৰি ৰাখিলে। এই ধাৰা অক্ষুণ্ণ ৰাখি সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো সমগ্ৰ অসমত খেল মহাৰণ পঞ্চায়ত ভিত্তিত ইতিমধ্যে শেষ হৈছে। সমষ্টি ভিত্তিক খেলসমূহ আৰম্ভ হৈছে। জিলা পৰ্যায়ৰ পিছতে ৰাজ্যিক পৰ্যায়ত এই মহাৰণৰ সমাপ্তি ঘটিব। আজি টিংখাং সমষ্টিতো সমষ্টি ভিত্তিক এই উদ্বোধনী অনুষ্ঠান আৰম্ভ হৈছে। আমাৰ সমষ্টিৰ প্ৰায় 19টা পঞ্চায়তৰ বিভিন্ন ইভেণ্টত পাৰদৰ্শিতা অৰ্জন কৰা খেলুৱৈসকলৰ সমাহাৰ ঘটিব। তেওঁলোকৰ মাজত এটা ক্ৰীড়াসুলভ মানসিকতা সৃষ্টি হ'ব, ইতিবাচক পৰিৱেশ সৃষ্টি হ'ব আৰু সেইকাৰণে ভূপেন দাই কৈছে খেল মাত্ৰ খেল ধেমালি নহয়, ক্ৰীড়া মাথো খেল ধেমালি নহয় মাথো প্ৰতিযোগিতা। ক্ৰীড়াই এখন শক্তিশালী সমাজ নিৰ্মাণতো সহায় কৰে। গতিকে মই ভাবোঁ যে এই সমগ্ৰ অসম জুৰি যি ক্ৰীড়াৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আয়োজন কৰিছে, ইয়ে নিশ্চয় বহু ক্ৰীড়া প্ৰতিভাক উজ্বলাই তোলাৰ লগতে বহু ছাত্ৰ ছাত্ৰীসকলক মানসিক বিকাশ, শাৰীৰিক বিকাশ গঠনতো যথেষ্ট সহায় কৰিব। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।